হাই রাইস, হাউ আর ইউ? আশা কৰোঁ চবেই ভালে আছে। আজি মই ক'বলৈ গৈ আছোঁ এজন ল'ৰা বা এজনী ছোৱালীৰ জীৱনীৰ বিষয়ে। হয়তো প্ৰেম সকলোৱে কৰে, সকলো মানে 99%, হয়তো 1%-এ নকৰিবও পাৰে, সিহঁতৰ ইচ্ছা। আৰু এজন ল'ৰা বা এজনী ছোৱালীৰ সম্পৰ্ক তেতিয়ালৈকে ভালেই থাকে যেতিয়ালৈকে ছোৱালীজনী কিবা ইনকাম নকৰে, বা যদিও কৰে সৰু সুৰা, ডাঙৰ কোনো পজিশ্যনত নাথাকে। আৰু ল'ৰাজনে যেতিয়া ইনকাম কৰিব বা ভাল কিবা এটা প্ৰমোশ্যন পাব, ভাল কিবা এটা ইনকামৰ ৰাস্তা পাব, তেতিয়া কি কৰিব, তাৰ গাৰ্লফ্ৰেণ্ড হওক বা মিছেজ হওক লগত লৈ ভাল এটা সময় ওলাই এইটো ভাল কোনো ৰেষ্টুৰেণ্ট বা শ্বপিং মল বা কিবা এটা গিফ্ট দিয়াৰ চেষ্টা কৰিব তাৰ পচন্দৰ ছোৱালীজনীক বা মিছেজজনীক। বাট এজনী ছোৱালীয়ে যেতিয়া ইনকাম কৰে বা তাৰ কিবা প্ৰমোশ্যন হ'ব যেতিয়া, বা কিবা এটা ভাল ইনকামৰ ৰাস্তা বিচাৰি পাব, তেতিয়া কি কৰিব, সেই অতীতত পাৰ কৰা বা হাত ধৰি পাৰ কৰা গোটেই জীৱনটো মানে সেইখিনি সময়লৈকে সেই ল'ৰাজনক পাহৰি নতুন কোনোবা এটা ল'ৰাৰ হাত ধৰি চিৰদিনৰ কাৰণে সুখী থাকিব চেষ্টা কৰে। আৰু হয়তো সেই ছোৱালীগিলাৰ কিমান দিন